অস্তিত্বৰ সংকটত কাঁহ শিল্প নকল কাঁহে থলুৱা কাঁহ শিল্পলৈ আনিছে দুৰ্যোগ কাঁহ শিল্প নগৰী ৰূপে পৰিচিত সৰ্থেবাৰীৰ লোকে কাঁহ শিল্প কৰ্মৰ লগত জড়িত হৈ কাঁহ সামগ্ৰী জীয়াই ৰাখিছে কিন্তু তাৰ মাজতে আহিছে এক সংকট একাংশ বহিৰাগতই সৰ্থেবাৰীৰ কাঁহ শিল্প কৰ্মটোক ঠেলি দিছে ধ্বংসৰ গৰাহলৈ যাৰ ফলত সৰ্থেবাৰীৰ থলুৱা কাঁহ শিল্পীসকল এতিয়া বিপদত মেচিনত নিৰ্মাণ কৰি কাঁহৰ সামগ্ৰীৰ আকাৰত উলিয়াই অতি কম মূল্যত বিক্ৰী কৰি এতিয়া সৰ্থেবাৰীৰ থলুৱা কাঁহ শিল্পীলৈ নমাই আনিছে ভাবুকি বাহিৰৰ সামগ্ৰী এতিয়া চানি ধৰিছে বজাৰসমূহ যাৰ ফলত চিন্তিত শিল্পীসকল প্ৰায় 400ৰো অধিক কাঁহৰ শাল প্ৰায় 2000ৰো অধিক শিল্পী বিপদত নকল সামগ্ৰীয়ে বজাৰ ভৰি পৰাত শংকিত সৰ্থেবাৰীৰ কাঁহ শিল্পীসকল অসম সমবায় কহাৰ সংঘই আবেদন নিবেদন কৰাৰ অন্তত চৰকাৰৰ তৰফৰ পৰা সৰ্থেবাৰীৰ থলুৱা কাঁহ শিল্প কৰ্মটোক চৰকাৰে প্ৰদান কৰিলে জিআই টেগৰ প্ৰমাণপত্ৰ কিন্তু আজিলৈকে জিআই টেগ সম্পূৰ্ণভাৱে কাৰ্যকৰী নকৰাত চিন্তিত কাঁহ শিল্পীসকল বৰ্তমান আমাৰ সৰ্থেবাৰীৰ হস্তনিৰ্মিত কাঁহ শিল্প সংকটৰ গৰাহত যাৰ ফলস্বৰূপে আমাৰ যিখিনি মানে মেচিনাৰী সামগ্ৰীয়ে আমাৰ বজাৰ দখল কৰিছে যাৰ ফলত আমাৰ সৰ্থেবাৰী কাঁহ শিল্পটো মৃত্যু মুখত পৰিব লগা হৈছে এই মেচিনাৰী সামগ্ৰীসমূহ এইটো বহিৰা ৰাজ্যৰ পৰা মানে ছাপ্লাই আহে আৰু তেখেতসকলে ওচৰে পাজৰে মেচিন বহাই লৈ এইবিলাক মানে হস্তনিৰ্মিত শিল্পৰ ওপৰত ৰূপ দি তেখেতসকলে মানে অৰিজিনেল কাঁহ বুলি বিক্ৰী কৰি আছে এই ক্ষেত্ৰত আমি চৰকাৰত মানে আবেদন বাৰ কৰি আহিছোঁ যাৰ ফলত আমি জিআই টেগ পাইছিলোঁ জিআই টেগ বৰ্তমান আমি চাৰ্টিফিকেটখনহে পাইছোঁ কিন্তু কেনেকৈ আমি জিআই টেগ মানে প্ৰচলন কৰিম বা কেনেকৈ কি কৰিম চৰকাৰে তাৰ ফৰ্মুলা এতিয়ালৈকে আমাক জনোৱা নাই সন্দিহান এতিয়া শিল্পীসকল কোনে প্ৰদান কৰিব নিশ্চিতি প্ৰায় 2000 পৰিয়ালৰ ভৱিষ্যতক সুৰক্ষিত কৰাৰ আহ্বান সকলোৰে সৰ্থেবাৰীৰ পৰা ব্যুৰোৰ সহযোগত নিউজ এক্স প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজি যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী